কবিতা পঢ়িছিলোঁ আৰু এই বৰষুণ জাকৰ সৈতে প্ৰেমালাপ কবিতা পুথিখনৰ কেইবাটাও কবিতা মোক হোৱাটছআপ যোগে পঠিয়াইছে। তো মূলতঃ এক সৰল প্ৰেমৰ কবি যেন অনুভৱ হয়। বিশেষকে অসমীয়া এক তৰুণ কবি চামৰ মাজত এটা ডাঙৰ অংশ নষ্টালজিয়া, যে এৰি অহা গাঁওখন, এৰি অহা পথাৰখন, এৰি অহা আলিটো, আত্মীয় স্বজনবোৰ, এইবিলাকৰ সৈতে আমাৰ বেছিভাগ কবিয়ে এই সময়ত তাৰমানে একাত্মতা অনুভৱ কৰে, যিবোৰ এতিয়া আমি কৰি পেলাই সেইবোৰ তাৰমানে বিচাৰি নাপাওঁ। যে ক্ৰমাৎ তাৰমানে নগৰীয়া সভ্যতাৰ মাজত আমাৰ যেন সেই সৰু সৰু ভাল লগা অনুভৱবোৰ, যিবোৰ লৈ পেলাই আমি জীয়াই আছো বা জীয়াই থাকিব খোজো, স্মৃতিচাৰণ কৰিব খোজো, যিবিলাকৰ এইবিলাক ক্ৰমাৎ তাৰমানে আমি এতিয়া ক্ৰমাৎ এই যান্ত্ৰিক যুগৰ নগৰীয়া সভ্যতাৰ মাজত যেন আমি হেৰাই পেলাইছো। আৰু তাকে বিচাৰি আমাৰ বহু কবিয়ে এই সময়ত হাহাকাৰ কৰি ফুৰে। আৰু অনামিকাৰ সৈতেও সেই কবিসকলৰ ভিতৰৰে এজন। কিন্তু তেওঁৰ শব্দৰ চয়ন আৰু বয়ন ইমান ধুনীয়া, ইমান সুন্দৰকে তেওঁ শব্দৰ নিৰ্বাচন কৰিব পাৰে আৰু কোমলকৈ, খুব কোমলভাৱে তেওঁ অন্তৰৰ অনুভৱ প্ৰকাশ কৰিব পাৰে, যে যিটো কথাই মোক তাৰমানে খুব সাংঘাতিকভাৱে আকৰ্ষণ কৰিছে। যে আমাৰ বহুতৰ অলপ মানে খাৰাং খাজ হয় কবিতাবোৰ মানে প্ৰকাশ কৰোঁতে, মনৰ ভাৱবোৰ প্ৰকাশ কৰোঁতে। এই ধৰণৰ ভাষাৰ জড়তাটো অনিমা শইকীয়াৰ মানে অনামিকা শইকীয়াৰ মানে নাই, কবিতাত তাৰমানে ভাষাৰ জড়তাটো নাই। আৰু সেইকাৰণে কবিতাবোৰ বৰ খুব স্বতঃস্ফূৰ্তভাৱে কবিতাবোৰ ওলাই আহে। আৰু এইটোৰ দ্বাৰা বুজা যায় যে তেওঁৰ মানে কবিতা পঢ়াৰ প্ৰতি এক ধৰণৰ মানে ধাউতি এটা আছে। শব্দৰ যিটো ভাণ্ডাৰ, সেই শব্দ ভাণ্ডাৰটো তেওঁ সাংঘাতিকভাৱে শক্তিশালী। আৰু সেইকাৰণে তাৰমানে তেওঁৰ মনেৰে যেতিয়া ঠিক যেনেকে বিচাৰিছে, ঠিক তেনেভাৱে তেওঁ কথাবোৰ প্ৰকাশ কৰিব পাৰিছে। উপযুক্ত সময়ত উপযুক্ত শব্দৰ ব্যৱহাৰে তেওঁৰ কবিতাখিনি এটা বিশেষ পৰ্যায়লৈ লৈ গৈছে। যদিও তেওঁৰ এইখন তাৰমানে প্ৰথম কবিতা পুথি আৰু সৰু কলেবৰৰ কবিতা পুথি, কিন্তু তাত মানে সম্ভাৱনীয়তা যথেষ্ট আছে। আচলতে হৈছে কি যে প্ৰেমৰ কবিতাৰ ক্ষেত্ৰত তেওঁৰ কেৱল প্ৰেমৰ কবিতা নাই, মাজে মাজে মানে ক্ৰোধ, ক্ষোভ ইত্যাদিবোৰত মানে 2-4টা কবিতা আছে তেওঁৰ। আৰু মই কেইটামান কবিতাহে পঢ়িছো, গোটেই কিতাপখন পঢ়া নাই। গতিকে সামগ্ৰিকভাৱে তেওঁৰ কবিতাৰ এই আজিৰ এই অনুষ্ঠানত তাৰমানে মূল্যায়ন কৰাটো এক ধৰণৰ মানে অসম্ভৱ কাম এটা। এটা কথা হ'ল যে 80ৰ দশকৰ পৰা অসমীয়া কবিতাত আমি যিটো কথা দেখা পাইছো, যে ইয়াত কবিসকল সম্পূৰ্ণৰূপে মানে দুটা ভাগত বিভক্ত। একচামে ভাবে যে কবিতা সমাজ পৰিৱৰ্তনৰ এক শক্তিশালী অস্ত্ৰ, আৰু কিছুমানে ভাবে যে নহয়, ই মন আৰু মগজুৰ কচৰত কাৰণে কবিতাই সকলো কথা খুলি কৈ নিদিয়ে। কিছু তাৰমানে কবিয়ে লিখে আৰু কিছু পাঠকে বুজি পাব লাগে। আৰু এক শ্ৰেণীৰ কবিতা আছে যে মানে এই কবিতা সকলোৰ কাৰণে নহয়, গোটেই সকলোৱে বুজাৰ একো দৰকাৰেই নাই। আমি অসমতে ঠিক তেনেধৰণৰ মানে এটা বিশেষ শ্ৰেণীৰ কাৰণে কবিতা লিখা অজিত মল্ল বৰুৱাৰ কবিতা পাইছো, যে অজিত মল্ল বৰুৱাৰ কবিতা মানে সকলোৱে বুজিব নালাগে বুলিয়ে মানে কবিয়ে কৈছিল, নিজে কৈছিল যে মোৰ কবিতা মাত্ৰ যদি এজন মানুহে বুজি পায়, পঢ়ি ভাল পায়, সেইটোৱে মোৰ কাৰণে ডাঙৰ কৃতিত্ব। আৰু কিছুমান মানুহ আছে যে নহয়, কবিতা সকলোৰে বাবে সহজলভ্য হ'ব লাগে, সহজে বুজি পাব পৰা ধৰণৰ হ'ব লাগে। হীৰেণ ভট্টাচাৰ্য হ'ল সেই শ্ৰেণীৰ কবি, যে তেওঁ সকলো যিমান সৰলতে পাৰে। আৰু এই কবিতা সমাজ পৰিৱৰ্তনত আহিলা বুলি ভবা কবিসকলৰ ক্ষেত্ৰত এটা ডাঙৰ কথা দেখা গ'ল, যে আমাক
1940 চনৰ পাছৰ পৰা বাংলা কবিতা সুকান্ত ভট্টাচাৰ্যৰ কবিতাৰ যিটো ঠাঁচ, সেই ঠাঁচটো আমাৰ অসমীয়া কবিতাত খুব বাৰুকৈ পৰিল এই প্ৰগতিশীল কবিখিনিৰ ওপৰত। আৰু হেম বৰুৱা, নৱকান্ত বৰুৱা, অমূল্য বৰুৱা এই শ্ৰেণীৰ কবিখিনিৰ দ্বাৰা প্ৰভাৱিত হ'ল যে শ্ৰেণীহীন সমাজ এখন গঠনৰ কাৰণে তেওঁলোকে কবিতাক অস্ত্ৰ হিচাপে গঢ় দিব বিচাৰিলে। কিন্তু তাৰ পিছতে সেই একে সময়ছোৱাতে যিসকলে যে নহয় কবিতাত এটা নান্দনিক সৌন্দৰ্যও থাকিব লাগিব, কেৱল তাৰমানে শ্লোগানেই তাৰমানে কবিতা হ'ব নোৱাৰে, কিন্তু বহু ক্ষেত্ৰত তাৰমানে কেতিয়াবা কবিতা শ্লোগান হ'ব পাৰে, কিন্তু মানে শ্লোগান সৰ্বোচ্চ তাৰমানে কবিতা হ'ব নোৱাৰে। আজি জয় অসম